নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু অসম চৰকাৰৰ অধীনত আপোনালোকৰ নতুন 20টা পোষ্ট খালী হৈছে। তাত সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে 40,000 টকা প্ৰতিমাহে দৰমহা ৰাখিছে। তো তাত এপ্লাই কৰিবৰ কাৰণে কোৱালিফিকেশ্যন কেনেকুৱা লাগিব, কেনেদৰে আবেদন জনাব, মই আপোনালোকক জনাই দিছোঁ। তো এইখনেই হৈছে আপোনালোকৰ এডভাৰটাইজমেণ্টখন। এইখন আহিছে তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে, অসম। আৰু ইয়াত আপোনালোকে ডাইৰেক্ট ৱৰ্কিং ইণ্টাৰভিউৰ কাৰণে যাব লাগিব। 26 মাৰ্চত যাব লাগিব, ৰাতিপুৱা 11টা বজাত পোৱাকৈ। সৰ্বমুঠ পোষ্ট আছে 20টা। তো যদি আপোনালোকৰ কোৱালিফিকেশ্যনখিনি মিলে তেতিয়াহ'লে আপোনালোকে যাব লাগিব। কোৱালিফিকেশ্যনখিনি এনেকুৱা ধৰণৰ, আপোনালোকে BE নাইবা BTech কৰা হ'ব লাগিব। লগতে ছাবজেক্ট থাকিব লাগিব পষ্ট গ্ৰেজুৱেশ্যন মেনেজমেণ্ট। আৰু আপোনালোকৰ নলেজ লাগিব যিকোনো ছেক্টৰ, পলিচি এণ্ড প্ৰেক্টিচ, পাৰ্টিকুলাৰ ৰিলেটিং NRDWP এনেকুৱাবিলাক কোৰ্চ কৰা যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে যাব পাৰিব। তো আপোনালোকে চাই ল'ব এডভাৰটাইজমেণ্টখন নিজে খুলি পিনি। লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, ইংলিছ আছামিজ সকলোখিনি লোকেল লেংগুৱেজ জানিব লাগিব। আপোনালোকে BE নাইবা BTech যদি কৰা হয়, কৰাৰ উপৰিও আপোনালোকৰ এই নলেজখিনি লাগিব। যিখিনি ভৰাই দিছে সেইখিনি নলেজ আপোনালোকৰ লাগিব। এজ তথা বয়সটো হৈছে 32 বছৰৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব বয়স। আৰু আপোনালোকৰ যিটো চালাৰী দিছে 40,000 টকা প্ৰতিমাহে চালাৰী দিব। আৰু যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে তেতিয়াহ'লে আপোনালোকৰ জেগাটো এনেকুৱা ধৰণৰ। তাত আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউৰ কাৰণে যাব লাগিব 26 মাৰ্চত। ডিপাৰ্টমেণ্ট অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, তেজপুৰ ইউনিভাৰ্চিটি, নপাম 784028 তেজপুৰ আছাম। তো আপোনালোকৰ যিটো এইটো এড্ৰেছটো হয়, ইয়াত আপোনালোকে যাব লাগিব। সেইটো তেজপুৰ ইউনিভাৰ্চিটি এটা হয় জেগা। আৰু যদি আপোনালোকৰ কোৱালিফিকেশ্যনটো মিলিছে তেতিয়াহ'লে আপোনালোকৰ যিখন CV হয় সেইখন আপোনালোকে ইয়াত ইমেইল কৰি পঠাই দিব লাগিব। যিখন আপোনালোকৰ CV হয় ইয়াত ইমেইল কৰি পঠিয়াব লাগিব 24 মাৰ্চৰ ভিতৰত। আৰু তাৰপিছত আপোনালোকে 26 মাৰ্চত ৱৰ্কিং ইণ্টাৰভিউ হ'ব। তাত আপোনালোকে এটা মেছেজ আহিব ইমেইলত। তাৰপিছত আকৌ যিটো আপোনালোকৰ হেড অফিচ আছে এইটো ইয়াত দি দিছে, আপোনালোকে চাই ল'ব পাৰিব। মই এডভাৰটাইজমেণ্টটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম লিংকটো। তো আপোনালোকে নিজে খুলি পিনি ভালদৰে চাই ল'ব পাৰিব। তো ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি চাইডৰ বেল আইকনটো দবাই ৰাখিব। যিকোনো ধৰণৰ ইনফৰমেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই যাব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।